Hello everyone, welcome back to Awesome GK YouTube channel. মনোবল আজি এই ভিডিওটিতে আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিচৰ যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱা কৈ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো। এই কোৱেশ্যনসমূহ আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে। সেয়ে ভিডিওটো শেষলৈকে ভালদৰে চাই থাকক। আজি ভিডিওৰ প্ৰথম কোৱেশ্যনটো হৈছে ইন হুজ ৰেইন ডিমাক্স অৰ ডিমকাছ কেম টু ইণ্ডিয়া। কাৰ ৰাজত্বকালত ডিমাক্স বা ডেমেকাছ ভাৰতলৈ আহিছিল? কাৰেক্ট এনসাৰ হৈছে অপশ্যন বি বিন্দুসাৰ। বিন্দুসাৰৰ ৰাজত্বকালত ডিমাক্স বা ডেমেকাছ ভাৰতলৈ আহিছিল। বন্ধুসকল মনত ৰাখি থব, বিন্দুসাৰ আছিল মৌৰ্য বংশৰ দ্বিতীয়জন সম্ৰাট। বিন্দুসাৰক অমৃতঘাট নামেৰেও জনা গৈছিল। তেওঁ চন্দ্ৰগুপ্তৰ পুত্ৰ আছিল। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ আহক। নেক্সট কুৱেশ্যনটো হৈছে হু বিল্ড দ্য স্তূপ অফ সাঁচি। কোনে হাঁচিৰ স্তূপ নিৰ্মাণ কৰিছিল? কাৰেক্ট এনসাৰ হৈছে অপশ্যন এ অশোক। অশোকে হাঁচিৰ স্তূপ নিৰ্মাণ কৰিছিল। বন্ধুসকল অশোক আছিল মৌৰ্য সাম্ৰাজ্যৰ তৃতীয় সম্ৰাট। অশোকে কলিংগ যুদ্ধৰ পিছত অস্ত্ৰ ত্যাগ কৰিছিল আৰু বুদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল। তেওঁ বিন্দুসাৰৰ পুত্ৰ আছিল। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট ইংলিছমেন টু ৰিড অশোকাছ ইনস্ক্ৰিপশ্যন। অশোকৰ শিলালিপি পঢ়া প্ৰথম ইংৰাজ কোন আছিল? ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন ডি জেমছ প্ৰিন্সেপ। অশোকৰ শিলালিপি পঢ়া প্ৰথম ইংৰাজ বিষয়াজন আছিল জেমছ প্ৰিন্সেপ। জেমছ প্ৰিন্সেপে 1837 চনত ব্ৰাহ্মী ভাষাত লিখা অশোকৰ শিলালিপিটো পঢ়িছিল। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য কণ্টেম্পৰেৰী অফ পতঞ্জলি দ্য গ্ৰেট গ্ৰামাৰিয়ান অফ এনচিয়েণ্ট ইণ্ডিয়া। প্ৰাচীন ভাৰতৰ মহান ব্যাকৰণবিদ পতঞ্জলিৰ সমসাময়িক কোন আছিল? কাৰেক্ট এনসাৰ হৈছে অপশ্যন ডি পুষ্যমিত্ৰ শুংগ। প্ৰাচীন ভাৰতৰ মহান ব্যাকৰণবিদ পতঞ্জলিৰ সমসাময়িক আছিল পুষ্যমিত্ৰ শুংগ। তেওঁ শুংগ বংশ প্ৰতিষ্ঠাপক আছিল। পুষ্যমিত্ৰ শুংগই 185 খ্ৰীষ্টাব্দত শুংগ বংশ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে হু ষ্টাৰ্টেড ট্ৰেড উইথ ৰোম ফাৰ্ষ্ট। ৰোমৰ সৈতে কোনে প্ৰথমে ব্যৱসায় আৰম্ভ কৰিছিল? কাৰেক্ট এনসাৰ হৈছে অপশ্যন বি তামিলছ এণ্ড চেৰাছ। তামিল আৰু চেৰাছে ৰোমৰ সৈতে পোনপ্ৰথমে ব্যৱসায় আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যনটো চাওঁ আহক। নেক্সট কুৱেশ্যনটো হৈছে হাউ মেনি ঘোষাছ আৰ দেয়াৰ ইন দ্য নামঘোষা। নামঘোষাত কিমানটা ঘোষা আছে? কাৰেক্ট এনসাৰটো হৈছে অপশ্যন বি 1000। নামঘোষাত 1000টা ঘোষা আছে। এই নামঘোষাত 1000টা ঘোষা থকাৰ বাবে ইয়াক হেজাৰী ঘোষা বুলিও কোৱা হয়। এই নামঘোষা মাধৱদেৱে ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দিছ কুইন্স ৱাজ ডিক্লেয়াৰ্ড দ্য গ্ৰেট কিং বাই আহোম কিং শিৱসিংহ। আহোম ৰজা শিৱসিংহই তেওঁৰ কোনজনী ৰাণীক বৰ ৰজা বুলি ঘোষণা কৰিছিল? কাৰেক্ট এনসাৰটো হৈছে অপশ্যন এ ফুলেশ্বৰী। আহোম ৰজা শিৱসিংহই ফুলেশ্বৰী ৰাণীক বৰ ৰজা বুলি ঘোষণা কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়েৰ ৱাজ দ্য বেটেল অফ শৰাইঘাট ফট। শৰাইঘাটৰ ৰণ কিমান চনত সংঘটিত হৈছিল? কাৰেক্ট এনসাৰটো হৈছে অপশ্যন চি 1671। এই শৰাইঘাটৰ ৰণ 1671 চনৰ মাৰ্চ মাহত শৰাইঘাট নামৰ ঠাইত মোগল আৰু আহোমৰ মাজত সংঘটিত হৈছিল। সেই সময়ত মোগলৰ সেনাপতি আছিল ৰামসিংহ আৰু আহোমসকলৰ সেনাপতি আছিল লাচিত বৰফুকন। নেক্সট কুৱেশ্যনটো চাওঁ আমি। নেক্সট কুৱেশ্যনটো হৈছে হু এমং দ্য ফলোয়িং ৱাজ কল্ড উগ্ৰসেন। তলৰসকলৰ ভিতৰত কাক উগ্ৰসেন বুলি কোৱা হৈছিল? কাৰেক্ট এনসাৰটো হৈছে অপশ্যন এ মহাপদ্যানন্দ। মহাপদ্যানন্দক উগ্ৰসেন নামেৰেও জনা যায়। মহাপদ্যানন্দ আছিল নন্দ বংশৰ প্ৰতিষ্ঠাপক। বন্ধুসকল খ্ৰীষ্টপূৰ্ব 343 চনৰ পৰা 321 চনলৈকে নন্দ বংশই মগধত শাসন কৰিছিল আৰু নন্দ বংশৰ শেষৰজন শাসক আছিল ধনানন্দ। নেক্সট কুৱেশ্যনটো চাওঁ আহক। নেক্সট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 10 হু প্ৰেচাইডেড অভাৰ দ্য ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল আফটাৰ দ্য ডেথ অফ বুদ্ধ। বুদ্ধৰ মৃত্যুৰ পিছত প্ৰথম বৌদ্ধ পৰিষদৰ সভাপতিত্ব কোনে কৰিছিল? কাৰেক্ট এনসাৰটো হৈছে অপশ্যন এ মহাকাশ্যপ। মহাকাশ্যপে বুদ্ধৰ মৃত্যুৰ পিছত প্ৰথম বৌদ্ধ পৰিষদৰ সভাপতিত্ব কৰিছিল। অজাতশত্ৰুৰ পৃষ্ঠপোষকতাত তেওঁ এই সভা গঠন কৰিছিল।
নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য মষ্ট পপুলাৰ ডাইটি অফ দ্য গুপ্ত পিৰিয়ড গুপ্ত যুগৰ আটাইতকৈ জনপ্ৰিয় দেৱতা কোন আছিল কাৰেক্ট এনসাৰটো হৈছে অপচন বি বিষ্ণু গুপ্ত যুগৰ আটাইতকৈ জনপ্ৰিয় দেৱতা আছিল বিষ্ণু দেৱতা নেক্সট কুৱেশ্যনটো চাওঁ আমি নেক্সট কুৱেশ্যনটো হৈছে which Veda is considered to be the original text of Indian music কোনখন বেদক ভাৰতীয় সংগীতৰ আদি গ্ৰন্থ বুলি কোৱা হয় কাৰেক্ট এনসাৰটো হৈছে অপচন ডি সামবেদ সামবেদক ভাৰতীয় সংগীতৰ আদি গ্ৰন্থ বুলিও কোৱা হয় নেক্সট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 14 according to the Jain tradition how many tirthankars were there in Jainism জৈন পৰম্পৰা অনুসৰি জৈন ধৰ্মত কিমান তীৰ্থংকৰ আছিল কাৰেক্ট এনসাৰটো হৈছে অপচন সি 24 জৈন পৰম্পৰা অনুসৰি জৈন ধৰ্মত 24 জন তীৰ্থংকৰ আছিল আপোনালোকে মনত ৰাখি থব প্ৰথম তীৰ্থংকৰ আছিল ঋষভনাথ আৰু অন্তিম তীৰ্থংকৰ আছিল মহাবীৰ নেক্সট কুৱেশ্যনটো চাওঁ আমি কুৱেশ্যন নম্বৰ 15 টো হৈছে হু ৱাজ দ্য কম্পোজাৰ অফ দ্য সং সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তা হামাৰা সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তা হামাৰা গীতটিৰ ৰচক কোন আছিল মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আপোনালোকে এইটো জনাটো অতি দৰকাৰ ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপচন বি ইকবাল মোহাম্মদ ইকবালে সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তা হামাৰা গীতটি ৰচনা কৰিছিল তেওঁ এই গীতটি 1905 চনত লিখিছিল আৰু লাহোৰৰ এখন চৰকাৰী কলেজত এই গীতটি প্ৰথম গাইছিল নেক্সট কুৱেশ্যনটো চাওঁ আমি নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল এণ্ড ভাইচৰয় অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আৰু ভাইচৰয় কোন আছিল কাৰেক্ট এনসাৰটো হৈছে অপচন বি লৰ্ড কেনিং ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আৰু ভাইচৰয় আছিল লৰ্ড কেনিং তেওঁ 1858 চনৰ পৰা 1862 চনলৈ কাৰ্যকৰ্তা আছিল নেক্সট কুৱেশ্যনটো হৈছে হু ডিড নট পাৰ্টিচিপেট in the first war of independence in 1857 1857 চনত প্ৰথম স্বাধীনতা সংগ্ৰামত কোনে অংশগ্ৰহণ কৰা নাছিল কাৰেক্ট এনসাৰটো হৈছে অপচন ডি ভগত সিং ভগত সিঙে 1857 চনত প্ৰথম স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰা নাছিল বন্ধুসকল আপোনালোকে এইটো মনত ৰাখি থব 1931 চনত লাহোৰত অফিচাৰ জেপি চান্দাৰছৰ হত্যাৰ অপৰাধত ভগত সিঙক ফাঁচি দিয়া হৈছিল তে আমি নেক্সট কুৱেশ্যনটো চাওঁ হক নেক্সট কুৱেশ্যনটো হৈছে আমচাং ৱাইল্ড লাইফ চেংচুৰী ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্ট তলৰ কোনখন জিলাত আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত কাৰেক্ট এনসাৰটো হৈছে অপচন এ কামৰূপ কামৰূপ মহানগৰী জিলাত আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং প্ৰটেক্টেড এৰিয়াছ ইন আছাম ইজ ন'ন ফৰ গোল্ডেন লেংগুৰ অসমত কোনটো সংৰক্ষিত অঞ্চল সোণালী লেংগুৰৰ বাবে জনাজাত কাৰেক্ট এনসাৰটো হৈছে অপচন ডি চক্ৰশিলা ৱাইল্ড লাইফ চেংচুৰী চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্যখন সোণালী লেংগুৰৰ বাবে বিখ্যাত বন্ধুসকল এই অভয়াৰণ্যখন কোকৰাঝাৰ আৰু ধুবুৰী জিলাত অৱস্থিত মোষ্ট ইম্পৰ্টেণ্ট পইণ্ট হয় আপোনালোকে মনত ৰাখি থব নেক্সট কুৱেশ্যনটো হৈছে হুইচ টাউন ইজ অলছ' ন'ন এজ দ্য মানচেষ্টাৰ অফ আছাম কোনখন চহৰক অসমৰ মানচেষ্টাৰ বুলিও জনা যায় কাৰেক্ট এনসাৰটো হৈছে অপচন ডি শুৱালকুছি শুৱালকুছিক অসমৰ মানচেষ্টাৰ বুলি কোৱা হয় এই শুৱালকুছি ঠাইখন পাট মুগাৰ বাবে বিখ্যাত নেক্সট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 21 হুইচ ইজ দ্য লাৰ্জেষ্ট সল্ট ৱাটাৰ লেক ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ আটাইতকৈ ডাঙৰ লৱণযুক্ত পানীৰ হ্ৰদ কোনটো কাৰেক্ট এনসাৰটো হৈছে অপচন এ কেস্পিয়ান সি পৃথিৱীৰ আটাইতকৈ ডাঙৰ লৱণযুক্ত পানীৰ হ্ৰদটো হৈছে কেস্পিয়ান সাগৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আপোনালোকে মনত ৰাখি থব এইটো নেক্সট কুৱেশ্যনটো হৈছে অন হুইচ ৰিভাৰ ইজ দ্য নাইগ্ৰা ফলছ লোকেটেড কোনখন নদীত নাইগ্ৰা জলপ্ৰপাত অৱস্থিত কাৰেক্ট এনসাৰটো হৈছে অপচন সি ছেইণ্ট লৰেন্স নদীত নাইগ্ৰা জলপ্ৰপাত অৱস্থিত নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ দিছ মাউণ্টেইন লোকেটেড অন দ্য নৰ্থাৰ্ণ বৰ্ডাৰ অফ ইণ্ডিয়া ভাৰতৰ উত্তৰ সীমান্তত অৱস্থিত এই পৰ্বতটোৰ নাম কি কাৰেক্ট এনসাৰটো হৈছে অপচন বি হিমালয় ভাৰতৰ উত্তৰ সীমান্তত অৱস্থিত পৰ্বতমালাটোৰ নাম হৈছে হিমালয় পৰ্বতমালা
নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য কেপিটেল অফ স্পেইন স্পেইনৰ ৰাজধানীটোৰ নাম কি কাৰেক্ট এনসাৰটো হৈছে অপচন এ মাদ্ৰিদ স্পেইনৰ ৰাজধানী হৈছে মাদ্ৰিদ ইয়াৰ লগতে আপোনালোকে মনত ৰাখি থব স্পেইনৰ মুদ্ৰা হৈছে ইউৰো নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেশ্যনেল কাৰেন্সি অফ সাউথ আফ্ৰিকা দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰীয় মুদ্ৰা কি কাৰেক্ট এনসাৰটো হৈছে অপচন ডি ৰেণ্ড দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰীয় মুদ্ৰাটো হৈছে সাউথ আফ্ৰিকান ৰেণ্ড নেক্সট কুৱেশ্যনটো হৈছে কুচিপুড়ি ইজ এ ক্লাছিকেল ডান্স অফ হুইচ ষ্টেট কুচিপুড়ি কোন ৰাজ্যৰ ধ্ৰুপদী নৃত্য কাৰেক্ট এনসাৰটো হৈছে অপচন এ অন্ধ্ৰপ্ৰদেশ কুচিপুড়ি অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ ধ্ৰুপদী নৃত্য বন্ধুসকল অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ ৰাজধানী হৈছে অমৰাৱতী আৰু ইয়াৰ বৰ্তমান সিএম হৈছে জগনমোহন ৰেড্ডী নেক্সট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 27 হোৱাট ইজ দ্য নেশ্যনেল ফেষ্টিভেল অফ কেৰালা কেৰালাৰ ৰাষ্ট্ৰীয় উৎসৱ কি কাৰেক্ট এনসাৰটো হৈছে অপচন সি ওনম কেৰালাৰ ৰাষ্ট্ৰীয় উৎসৱ হৈছে ওনম বন্ধুসকল এই ওনম উৎসৱটো আমাৰ অসমৰ ভোগালী বিহুৰ সৈতে সম্পৰ্কিত ইয়াৰ লগতে আপোনালোকে মনত ৰাখি থব কেৰালাৰ ৰাজধানী হৈছে তিৰুৱন্তপুৰম আৰু কেৰালাৰ বৰ্তমান সিএম হৈছে পিনাৰায় বিজয়ন নেক্সট কুৱেশ্যনটো হৈছে হোৱাট কাইণ্ড অফ ইমেজ ইজ প্ৰডিউচড বাই এ কনকেভ লেন্স অৱতল লেন্সৰ দ্বাৰা কেনেধৰণৰ প্ৰতিচ্ছবি সৃষ্টি হয় কাৰেক্ট এনসাৰটো হৈছে অপচন এ আপৰাইট এণ্ড স্মলাৰ অৱতল লেন্সৰ দ্বাৰা উলম্ব আৰু সৰু প্ৰতিচ্ছবি সৃষ্টি হয় নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ পাৰ্ট অফ হিউমেন আই ডাজ এন ইমেজ ফৰ্ম মানুহৰ চকুৰ কোনটো অংশত প্ৰতিচ্ছবি গঠন হয় কাৰেক্ট এনসাৰটো হৈছে অপচন সি অন ৰেটিনা ৰেটিনাৰ ওপৰত মানুহৰ চকুৰ প্ৰতিচ্ছবি গঠন হয় নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য লংগেষ্ট ছেগমেণ্ট অফ দ্য ডাইজেষ্টিভ ছিষ্টেম ইন দ্য হিউমেন বডি মানুহৰ শৰীৰৰ পাচন তন্ত্ৰৰ আটাইতকৈ দীঘল অংশ কোনটো কাৰেক্ট এনসাৰটো হৈছে অপচন বি স্মল ইণ্টেষ্টাইন মানুহৰ শৰীৰৰ পাচন তন্ত্ৰৰ আটাইতকৈ দীঘল অংশটো হৈছে ক্ষুদ্ৰান্ত মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আপোনালোকে মনত ৰাখি থব নেক্সট কুৱেশ্যনটো চাওঁ আমি নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং পাৰ্টছ অফ হিউমেন বডি চিক্ৰিটছ দ্য এনজাইম ডাইজেষ্টেজ মানৱ শৰীৰৰ তলৰ কোনটো অংশই ডাইজেষ্টেজ এনজাইম নিঃসৰণ কৰে কাৰেক্ট এনসাৰটো হৈছে অপচন এ অৰেল কেভিটি মানুহৰ শৰীৰৰ মুখ্য গহ্বৰত ডাইজেষ্টেজ এনজাইম নিঃসৰণ হয় নেক্সট কুৱেশ্যনটো চাওঁ আমি কুৱেশ্যন নম্বৰ 32 হুইচ অফ দ্য গিভেন ভিটামিনছ হেল্পছ ইন মেইনটেইনিং হেল্থি স্কিন তলৰ ভিটামিনবোৰৰ ভিতৰত কোনটোৱে ছাল সুস্থ কৰি ৰখাত সহায় কৰে কাৰেক্ট এনসাৰটো হৈছে অপচন ডি ভিটামিন সি ভিটামিন সি এ ছাল সুস্থ কৰি ৰখাত সহায় কৰে নেক্সট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 33 হুইচ ভিটামিন ডিফিচিয়েঞ্চি কজেছ বেৰি ডিজিজ কোনটো ভিটামিনৰ অভাৱত বেৰি ৰোগ হয় কাৰেক্ট এনসাৰটো হৈছে অপচন ডি ভিটামিন বি বি ভিটামিনৰ অভাৱত বেৰি ৰোগ হয় নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ নট এ ভাইৰেল ডিজিজ তলৰ কোনটো ভাইৰাছৰ দ্বাৰা সংক্ৰমিত ৰোগ নহয় কাৰেক্ট এনসাৰটো হৈছে অপচন বি আৰ্থ্ৰাইটিছ গাঁঠিৰ বিষ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত ৰোগ নহয় নেক্সট কুৱেশ্যনটো হৈছে হুইচ ওৱান অফ দ্য ফলোয়িং ইজ এ ৱাটাৰ বৰ্ন ডিজিজ তলৰ কোনটো পানীজনিত ৰোগ কাৰেক্ট এনসাৰটো হৈছে অপচন সি কলেৰা কলেৰা ৰোগটো হৈছে পানীৰ পৰা বিয়পা এবিধ ৰোগ নেক্সট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 36 হোৱাট ইজ দ্য এছআই ইউনিট অফ ইলেক্ট্ৰিক পাৱাৰ বৈদ্যুতিক শক্তিৰ এছআই একক কিমান কাৰেক্ট এনসাৰটো হৈছে অপচন বি ৱাট বৈদ্যুতিক শক্তিৰ এছআই একক হৈছে ৱাট নেক্সট কুৱেশ্যনটো চাওঁ আমি কুৱেশ্যন নম্বৰ 37 বাই হুজ ক্ৰম'জম ইজ দ্য ছেক্স অফ দ্য চাইল্ড ডিটাৰমাইণ্ড কাৰ ক্ৰম'জমৰ দ্বাৰা শিশুৰ লিংগ নিৰ্ণয় কৰা হয় কাৰেক্ট এনসাৰটো হৈছে অপচন এ ফাদাৰ্ছ পিতৃৰ ক্ৰম'জমৰ দ্বাৰা শিশুৰ লিংগ নিৰ্ণয় কৰা হয়
নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য pH ভেলু অফ এন এচিডিক সলিউশ্যন এচিডিক দ্ৰৱৰ pH ৰ মান কিমান কাৰেক্ট এনসাৰ হৈছে অপচন সি more than 7 এচিডিক দ্ৰৱৰ pH ৰ মান 7 তকৈ কম নেক্সট কোৱেশ্চনটো চাও আমি which is the longest cell in the human body মানৱ শৰীৰৰ আটাইতকৈ দীঘল কোষ কোনটো কাৰেক্ট এনসাৰ হৈছে অপচন সি নাৰ্ভ সেল মানৱ শৰীৰৰ আটাইতকৈ দীঘল কোষটো হৈছে স্নায়ু কোষ নেক্সট আৰু হেকৰ কোৱেশ্চনটো হৈছে which gland of the human body is called the master gland মানৱ শৰীৰৰ কোনটো গ্ৰন্থিক মাষ্টাৰ গ্ৰন্থি বুলি কোৱা হয় কাৰেক্ট এনসাৰ হৈছে অপচন সি পিউষ মানৱ শৰীৰৰ পিউষ গ্ৰন্থিক মাষ্টাৰ গ্ৰন্থি বুলি কোৱা হয় বন্ধুসকল আজি ভিডিওটো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিওটো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ ডেইলি ভিডিওৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ